না আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টত আৰু সাব ডিভিজনত য'ত য'ত আমাৰ কাউণ্টিং চেণ্টাৰ আছে তাত আমাৰ ভিতৰতো কাউণ্টিং এজেণ্ট নিশ্চিতভাৱে থাকিবই, বাহিৰতো আমাৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ নেতাসকলক আমি দায়িত্ব দিছোঁ যাতে তেখেতসকলে বাহিৰত থাকিও টিভিত নহয় চেণ্টাৰৰ ওচৰত থাকি পেলাই আমাৰ ভিতৰত থকা মানুহখিনিৰ লগত সঘন সম্পৰ্ক ৰাখিব। ৰাজীৱ ভৱনত আমি এটা ৱাৰ ৰুম বনাইছোঁ, যিটো ৱাৰ ৰুমৰ লগত আমাৰ ৰাজ্যখনৰ গোটেইকেইটা কাউণ্টিং এজেণ্টৰ ওচৰত থাকিবলগীয়া আমাৰ দলৰ অবজাৰ্ভাৰসকলৰ লগত আৰু AICCৰ লগত আমি প্ৰত্যক্ষ সম্পৰ্ক ৰাখিম। আৰু যি ধৰণে আমাৰ কাউণ্টিং এজেণ্টৰ ভিতৰৰ খবৰ যাতে মুহূৰ্তটোৰ ভিতৰতে গুৱাহাটী হৈ পেলাই দিল্লীলৈকে যাব পাৰে, আৰু আমাৰ যিসকল প্ৰাৰ্থী জিকিব তেখেতসকলৰ লগতো AICC পোনপটীয়া সম্পৰ্ক আছে। আমি আশা কৰি আছোঁ যে কালিলৈ সন্ধ্যালৈকে আমাৰ বিৰোধী দলৰ দেশৰ নেতাসকলে যাতে ৰাষ্ট্ৰপতিক লগ পোৱাৰ এটা পৰিৱেশ আমি পাম, তেনেকুৱা এটা আশাৰে আমি ৰৈ আছোঁ।